মহানগৰীৰ পদপথত কেক বিক্ৰী কৰা এজনী ছোৱালী। এচি ৰুমৰ চাকৰি বাদ দি মহানগৰীৰ পদপথত দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। ডিলেক্স কেক নামেৰে নিজ প্ৰয়াসেৰে মহানগৰীত আৰম্ভ কৰিছে কেকৰ ব্ৰেণ্ড। বিজনেছ উইমেন ডেইজি শৰ্মাৰ কাহিনী এয়া। এগৰাকী অসমীয়া বিজনেছ উইমেন চাকৰিৰ মুখ এৰি নিজ প্ৰয়াসেৰে মহানগৰীত কেকৰ ব্ৰেণ্ড আৰম্ভ কৰিছে ডেইজি শৰ্মা নামৰ এগৰাকী যুৱতীয়ে। নলবাৰীৰ পৰা মাষ্টাৰ ডিগ্ৰী সম্পন্ন কৰি অযুত আশা বুকুত বান্ধি গুৱাহাটীলৈ আহিছিল ডেইজি। প্ৰথম কেইটামান বছৰ এটা প্ৰাইভেট চাকৰিটো জইন কৰিছিল ডেইজিয়ে, কিন্তু তাতো তেওঁ সুখী হ'ব নোৱাৰিলে। সেয়ে সপোনৰ তাগিদাত মানুহে কি ক'ব বুলি নাভাবি হঠাতে এৰিলে চাকৰি আৰু আৰম্ভ কৰিলে কেকৰ যাত্ৰা। অলপ অলপকৈ কেক বনোৱা শিকি লাহে লাহে কেক বিক্ৰী কৰাও আৰম্ভ কৰিলে তাই, আৰু অতি কষ্টৰ মাজেৰে ডিলেক্স কেক নামেৰে এটা ব্ৰেণ্ড গঢ় দিলে ডেইজিয়ে। আৰু এতিয়া পাণবজাৰ, উলুবাৰী আৰু নলবাৰীৰ লগতে ডেইজিয়ে কেকৰ হোম ডেলিভাৰীৰো ব্যৱস্থা কৰিছে। সপোনবোৰে তাইৰ যেন পোখা মেলি এই কেকৰ ব্ৰেণ্ডটোক আৰু দূৰণিলৈ আগুৱাই নিয়াৰ হেঁপাহ কৰিছে। ডেইজিৰ স্বাৱলম্বিতাৰ সপোনে আকাশ চুৱক, আমিও তাৰেই কামনা কৰিলোঁ। মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰি মই গুৱাহাটীলৈকে আহিছিলোঁ। তাৰপিছত মই চাকৰিত জইন কৰিলোঁ। তো মই প্ৰায় 4-5 বছৰ গভমেণ্ট জব প্ৰাইভেট জব কৰিছোঁ। 4-5 বছৰ প্ৰাইভেট জব কৰিলোঁ। তাৰপিছত মোৰ বান্ধৱী এগৰাকী আছিলে জয়শ্ৰী বৰ্মন। তো তাইৰ লগত মই একেলগে কাম কৰিছিলোঁ। তাইৰ মানে খুব ইচ্ছা আৰু কেক বনাই মিলি কিনে মানে এইটো কামত আগবাঢ়ি যাব বিচাৰে তাই, আৰু তাই সদায় মোৰ ওচৰত থাকি এইবিলাক ভিডিঅ' চাই থাকে। তো তাৰপিছত তাই হঠাতে এদিন ৰিজাইন কৰি দিলে। পিছত তাই মোক এদিন ফোন কৰিলে যে ডেইজি, মই কেকৰ কামটো মই কমপ্লিট কৰিলোঁ বা মই কেকটো শিকিলোঁ। তাৰ পিছৰ পৰা তাইৰ হোৱাটছএপত মই সদায় ষ্টেটাছ পাই থাকোঁ, আজি এইটো কেক বনাইছে, কালি সেইটো কেক বনাইছে। তো তাইৰ ষ্টেটাছ চাই মই মানে ভাবিলোঁ যে মোৰো ইচ্ছা গ'ল বনাবলৈকে। আৰু তাৰপিছতে আমাৰ ক'ভিড আহি গ'ল। তো ক'ভিডত মই ঘৰত গুচি গ'লোঁ। তাৰপিছত নলবাৰীতে মই নিজে মানে এনেই আৰু ভিডিঅ' চাই কেক বনাবলৈকে ট্ৰাই কৰিলোঁ। প্ৰথমে ঘৰতে মানে ভিডিঅ' চাই ট্ৰাই কৰি আছিলোঁ যে কেক বনাবলৈকে। তাৰপিছত ভাবিলোঁ অকণমান যদি মই শিকি লওঁ আকৌ অকণমান বেটাৰ হ'ব পাৰে, কাৰণ দেখি কিনে শিকা বা কাৰোবাৰ পৰা ট্ৰেইনিং লৈ শিকাটো বহুত বেছিয়ে পাৰ্থক্য থাকে। তাৰপিছত মোৰ বান্ধৱীজনী জয়শ্ৰী, তাইকে কণ্টেক্ট কৰিলোঁ যে মোক অকণমান শিকাই দিয়া তুমি। তাৰপিছত তাই ফাইনেলি মোক শিকাই দিলে। তাৰপিছত মই ঘৰৰ পৰাই প্ৰথমতে ষ্টাৰ্টিং কৰিলোঁ, আৰু গুৱাহাটীত থাকিয়ে মই পেহীৰ ঘৰত আছিলোঁ গুৱাহাটীত। তো পেহীৰ ঘৰত থাকিয়ে মই কেকটো শিকিলোঁ। তাৰপিছত মই নলবাৰীত অৰ্ডাৰ লোৱা আৰম্ভ কৰিলোঁ। তাৰপিছত যিহেতু মই মানে কি চাকৰি সূত্ৰে গুৱাহাটীতে থাকোঁ, তো কেকৰ অৰ্ডাৰ আহিলে প্ৰথম অৱস্থাত মোৰ ইমান বেছি খেলি মেলি হৈ গৈছিলে। মানে ঘৰত যিহেতু মই যাব নোৱাৰোঁ, চাকৰি কৰি থাকোঁ, যিহেতু ছুটি নাপায় আপোনালোকে গমেই পাব। তো অৰ্ডাৰ আহিলে ৰাতি মই কেকটো বনাওঁ, আৰু গধূলি নেক্সট ডে মই ট্ৰেইনত 5:15 মোৰ 5:30 মোৰ ট্ৰেইন থাকে। তো কেকটো গুৱাহাটীত বনাই মেলি সেই কেকটো মই নলবাৰীলৈকে লৈ যাওঁ। ৰাতি লৈ যাওঁ, 5:30 ট্ৰেইনত মই লৈ যাওঁ, লৈ গৈ পিছদিনা আকৌ ডেলিভাৰী কৰোঁ। কৰি আকৌ ৰাতিপুৱা 7টা বজাৰ ট্ৰেইনত মই আকৌ গুৱাহাটী আহি যাওঁ। তো তেনেকুৱাকৈ মোৰ ষ্টাৰ্টিংটো আছিলে নলবাৰীত, মানে ফাৰ্ষ্ট অৰ্ডাৰখিনি। তাৰপিছত লাহে লাহে 2 বছৰ 3 বছৰ তেনেকৈ মই কটালোঁ। তাৰে পিছত ভাবিলোঁ যে নহয়, মানে প্ৰাইভেট জব মই কিমান কৰি থাকিম, আৰু তো এটা সময়ত আহিব আৰু অশান্তি এটা আহি যায়। তো তাৰপিছত কিমানৰ প্ৰাইভেট জব কৰিম। তাৰপিছত ভাবিলোঁ কি অকণমান ষ্টাৰ্টআপ এটা কৰোঁ নেকি। কিন্তু ষ্টাৰ্টআপ কৰোঁ বুলি ক'লেতো অকণমান ভয় লাগি যায় ন, আকৌ ঘৰৰ পৰা পাৰ্মিশ্যনটো থাকিব লাগিব। তাৰপিছত ঘৰত ক'লোঁ যে মই জবটো ৰিজাইন কৰোঁ, কৰি এনেকুৱা মানে কৰোঁ ষ্টাৰ্ট। তো ঘৰত মানে হাহাকাৰ লাগি গ'ল। এই কন্দা কটাৰ পৰা আৰম্ভ হৈ গ'ল। মানে মায়ে কান্দিলে আৰু, মানে কি আৰু চাকৰি এৰি কিনে মানুহে কি ক'ব, ফুটপাথত দোকান দিব যাবি, এনেকুৱা আৰু। তাৰপিছত ভাবিলোঁ ঘৰত যিহেতু ইমান অশান্তি, নকৰোঁ নেকি। তাৰপিছত ভাবিলোঁ নাই, এবাৰ কৰি চাওঁ, ট্ৰাইটো কৰি চাওঁ। তো ঘৰতো অকণমান জোৰ কৰি ক'লোঁ যে নাই, মই কৰিমেই আৰু। তাৰপিছত দীঘলী পুখুৰীৰ পৰা আৰম্ভণিটো কৰিলোঁ বাৰু কিবাকৈ। তাৰপিছত এতিয়ালৈকে এনেকৈ চলি আছে।